নমস্কাৰ, আপোনালোকে চাই আছে এনিভাৰ 24। আজি মই উপস্থিত আছো দেৰগাঁৱৰ এজন আদৰ্শৱান খেতিয়কৰ বাৰীত। মই তেখেতৰ পৰিচয় জানিবলৈ চেষ্টা কৰিম, তেখেতৰ বাৰী খেতি কি কৰে সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। দাদা নমস্কাৰ, আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ। নমস্কাৰ, মোৰ নাম মহম্মদ আসগৰ আলী। হয়। মোৰ ঘৰ দেৰগাঁও ধেমাজি কৈবত্য গাঁৱত। বৰ্তমান মই এই অমিতা খেতিটো দেৰগাঁৱৰে দীঘলী পাম বুলি জেগা এডোখৰত কৰি আছো। আপোনাৰ ইয়াত কিমান বিঘা অমিতা খেতি আছে? এইটো প্ৰায় 13-14 বিঘা মান আছে ইয়াত অমিতা খেতিটো, অমিতাৰ প্লট। কি জাতৰ আছে? এইটো এটাই ভেৰাইটি আছে, ৰেড লেডি ভেৰাইটি বুলি কয়, 9 চিডৰ এটা ভেৰাইটি আছে। এবছৰত কেইবাৰ ছিঙিব পৰা হয়? এইটো আচলতে তেনেকুৱা নহয়, এইটো মই 4.5 মাহৰ পৰাই আপোনাৰ এতিয়ালৈকে কণ্টিনিউ ছিঙিয়ে আছো। 5 মাহ হয়, ৰোৱাৰ পৰা যোৱা বছৰ মাৰ্চত 8 তাৰিখৰ পৰা মই 15 তাৰিখৰ ভিতৰত ৰুইছিলো। তাৰ 5 মাহৰ পিছৰ পৰা মই আচলতে এতিয়ালৈকে বৰ্তমান এয়া ছিঙি আছো। আপোনালোকে দেখিছে এতিয়া এবছৰ সম্পূৰ্ণ হ'ল যদিও এতিয়া খৰালি চিজন, আমাৰ ইয়াত বৰষুণ নাই, তথাপিও কেনেকে লমালমে লাগি আছে গছখিনি। ইয়াত প্ৰতিপালন সম্পৰ্কে ক'ব অকণমান। প্ৰতিপালন মই তেতিয়াই কৰিলো, এতিয়া আকৌ নতুনকে বাৰিষা আৰম্ভ হ'ব, এতিয়া মই এইখিনি চাফ চিকুণ কৰি এই গোবৰ চোবৰ দিয়াৰ ব্যৱস্থা কৰিম। তাৰপিছত আকৌ গছখিনি আগৰ দৰে ধুনীয়া হৈ যাব। ইয়াৰ ফলসমূহ ক'ত বিক্ৰী হয়? ফলখিনি আচলতে এতিয়া মোৰ আৰ্মি কেম্পত গৈ আছে, তিনিচুকীয়াত। হয়, আৰু বৰ্তমান অসমৰ বিভিন্ন ঠাইলৈ যায়। অসমৰ বিভিন্ন ঠাইলৈ যায়, টাৱাং দিলো, বৰপেটা দিলো, এনেকে অসমৰ বিভিন্ন জেগাত মই অমিতাখিনি বিক্ৰী কৰিলো প্ৰথম অৱস্থাত। এতিয়া বৰ্তমান এই সময়ত এতিয়া তিনচুকীয়ালৈ গৈ আছে। এইটো বস্তু মানে কেতিয়া ছিঙিব পাৰে বুলি ক'লে আপুনি? ৰেগুলাৰ ছিঙা হয় নে সদায়? ৰেগুলাৰ মানে পকিলে ছিঙো, এই সপ্তাহত 2-3 দিন এনেকে যেনেকে মালটো পকি যায় আৰু তেনেকে এতিয়া পকাখিনি ছিঙি আছো। বৰ্তমান মই আগতে মই কেঁচা ছিঙিছিলো, বৰ্তমান এতিয়া পকা ছিঙি আছো। ডেইলি কিমান কুইণ্টেল যায়? এতিয়া আপোনালোকৰ মানে দেখিছে সপ্তাহত 15 পৰা 20 কুইণ্টেল এতিয়া ইয়াৰ পৰা ওলাই আছে পকা অমিতা। এতিয়া প্ৰথম অৱস্থাতটো আপোনাৰ 10 টন 15 টন বিচাৰিলেও মই দিব পৰা কেপাচিটি আছিলে, পকিছিলে তেনেকে। এতিয়া ধৰি লওক অলপ মালটো কম আছে। উৎপাদনটো কেতিয়া বেছি হয়? প্ৰথম অৱস্থাত বেছি হয়, এই খৰালি চিজনত এতিয়া অলপ কমি গৈছে, আকৌ এতিয়া বাৰিষা আৰম্ভ হলে আকৌ উৎপাদনটো বাঢ়িব। বেছি হয়। এতিয়া খৰালি চিজনত আপুনি পানী দিছেনে? মই পানী দিয়া ইয়াত ব্যৱস্থা কৰা নাই, এনেই বহল ফিল্ড যে, সেইকাৰণে মই ইয়াত পানী চানী তেনেকে দিয়া নাই। হ'লেও দিব লাগিছিল, কিন্তু মই বাকী মোৰ আৰু বহুত খেতি আছে, ইয়াতে সিমান আচলতে সময়টো মই দিব পৰা নাই। আপোনাক আদৰ্শ কৰি অসমৰ ৰাইজে অমিতা খেতি কৰিব বিচাৰিব, কি উপদেশ দিব? সেই অমিতা খেতিটো কৰক, মই আছোৱেই, মই মোৰ যিমানখিনি অভিজ্ঞতা আছে মই তেখেতসকলৰ লগত ভৱিষ্যতে শ্বেয়াৰ কৰিম আৰু শ্বেয়াৰ কৰি গৈছো। যিমান খেতিয়কে মোৰ লগত মানে পৰামৰ্শ কৰে, মই সকলোকে পৰামৰ্শ দিছো, আৰু ইয়াৰ অৰিজিনেল বীজৰ পৰা মই পুলি বনাইও এইবাৰ অসমত, গোটেই অসমতে দিয়াৰ ব্যৱস্থা কৰিছো। বহুত কৃষকে মোৰ পৰা পুলি নি অলৰেডি এতিয়া লগাইছে, 2 মাহ 2.5 মাহ কিছুমানৰ হৈ গ'ল গছ, আৰু 2-4 মাহতে হয়তো তেখেতসকলে ফল ছিঙিব পাৰিব। এটা অমিতাত মানে কিমানলৈকে হৈছে কেজি হিচাপত? মোৰ ইয়াতে 3 পৰা 4 কেজিলৈকে হৈছে। সেইটো মই অলপ ঘনকে লগাইছো, ফলটো সৰু হ'বৰ কাৰণে, আৰু বেছি ডাঙৰ হৈ গলে আচলতে অসুবিধা হয়। 3 কেজিটোৱে অলপ অসুবিধা হয়। ইয়াত এইটো এবিঘা আছে, বেলেগ এটা প্লটত আৰু এবিঘা আছে। খেতিটো কেতিয়া দিয়া হৈছিল আৰু কেতিয়া এইটো ফেব্ৰুৱাৰী 3 তাৰিখে ইয়াত ৰোপণ কৰিছিলো, আৰু এসপ্তাহ 10 দিনত এইটো মিচৰ হৈ যাব, পকি যাব আৰু ছিঙিব পৰা হৈ যাব। এইটো ক'ত বিকা হ'ব? এইটো আমাৰ ডিষ্ট্ৰিক্টতে বিকা হ'ব, গোলাঘাট ডিষ্ট্ৰিক্টত। বেপাৰী আহি লৈ যাব। বেপাৰী আহি লৈ যাব। ইয়াতে মই অমিতা লগাইছিলো প্ৰথমে, তাৰ পৰা চিন্তা কৰিলো তলটোতো এনে থাকি যাব, এই তৰমুজ লগাই দিলো। দেখিছে মই তাতো জলকীয়াৰ মাজত অমিতা দেখিছে, তেনেকে মই দুটা খেতি কৰো আচলতে। দুটা খেতি কৰিলে আপোনাৰ এটা খেতিটো ফ্ৰী হৈ যায়। এতিয়া মই ইয়াতে 50-60 হাজাৰ মান টকা এই ফিল্ডটোত তৰমুজত পাম বুলি ভাবিছো। যদি হৈ যায় তেতিয়া অমিতাটো মোৰ মানে ফ্ৰী হৈ যাব আৰু। এনেকে দুটা খেতি তেতিয়া নিশ্চয় স্বাৱলম্বী হ'ব বুলি মই ভাবো। কিমান বিঘা জলকীয়া কৰা হৈছে? মই এইটো প্লটত 7 বিঘা আছে, আৰু বেলেগ এটা প্লটত 2 বিঘা আছে। কেতিয়া ৰুইছিলে আৰু কেতিয়া ছিঙিব পৰা হ'ব? এইটো মই আচলতে জানুৱাৰী 1st ৰুইছিলো। এতিয়া লাগিছে আৰু কেঁচা হৈ আছে, আৰু 15-20 দিনত এইটো পকি যাব। তাৰপৰা ছিঙিব পৰা হ'ব। জলকীয়াৰ মাজত আমি অমিতা খেতি দেখিছো। উদ্দেশ্যটো কি অমিতা ৰোৱা? হয়, এই উদ্দেশ্যটো হ'ল
অমিতাটো এতিয়া ধৰি লওক বতাহ বৰষুণৰ চিজন, উম। শিলো পৰে, হয়। ধুমুহা যদি আহি যায়, হয়। এই গছবিলাক জলকীয়া গছবিলাক সহজে নষ্ট হৈ যায়। আমি যদিও খুটি মাৰি বান্ধিছো ধুনীয়াকে, হয়। তথাপি শিল বৰষুণ পৰিলে মানে এই নষ্ট হোৱাৰ মানে চান্স থাকে। হয়। আৰু অমিতাটো আপোনাৰ সৰু হৈ আছে হয়। ইয়াৰ মাজত, হয়। অমিতাটো ধৰি লওক ইমান পটককে একো বেয়া নহয়, আৰু ভাগিলেও আকৌ ইয়াৰ পৰা ব্ৰাঞ্চ ওলাই যায়। হয়। সেইটো কাৰণে অমিতা খেতিটো মানে ইয়াৰ লগত কৰাৰ উদ্দেশ্য এইটোৱে, যাতে মোৰ খেতিটো পুৰা লছ নহয়। এই কিবা কাৰণত জলকীয়াটো নহলে অমিতাটোৰ পৰা মানে ৰিকভাৰী হৈ যাব। অমিতা কিমান বিঘা আছে টোটেল? অমিতা আপোনাৰ মোৰ এটা প্লট আছে আগলে দীঘলী পামত, হয়। তাতে 14 বিঘা মান আছে। হয়। এই 13-14 বিঘা মান, আৰু ইয়াত এতিয়া মই নতুনকে 3 বিঘা লগাইছো। আৰু জলকীয়া? জলকীয়াটো ক'লোৱেই মই অলপ আগত। আৰু বেলেগ কি কি খেতি আছে? বেলেগ মোৰ তৰমুজ আছে, এতিয়া তৰমুজ। ৰেডি হৈছে, আৰু বেঙেনা এতিয়া লগাম। হয়। এনেকৈ অন্যান্য মই প্ৰতিটো ছিজনতে প্ৰতিটো খেতিয়ে মই কৰি থাকো। হয়। মই আজি এজন আদৰ্শৱান খেতিয়কৰ জীৱন সংগ্ৰাম, তেখেতৰ বাৰীত কি কি খেতি কৰে দেখাবলৈ সক্ষম হলো। চাই থাকিব এনিভাৰ্ট 24।